বন বিভাগৰ যিবিলাক কৰ্মচাৰী আছে কৰ্মচাৰীসকলে সদায় ইয়াত এটা তেওঁলোকে দুৰ্নীতি কৰি আছে অৰ্থাৎ যিটো সীমা আছিল তেওঁলোকে সীমাটো বাৰে বাৰে তেওঁলোকে সীমাটো লৰচৰ কৰে যিটো ফৰেষ্টৰ বৰ্ডাৰ বুলি কয় সেই বৰ্ডাৰৰ পৰা কিছুদিন পিছত আকৌ ঠেলি ঠেলি এইফালে আনে আকৌ কিছু ঘৰৰ মানুহক ভয় দেখুৱাই উচ্ছেদ হ'ব বুলি কয় তেতিয়া ৰাইজৰ পৰা টকা বিচাৰে ৰাইজে যদি টকা নিদিয়ে তেনেহলে তেওঁলোকে আকৌ কয় যে আমাৰ ফৰেষ্টৰ সীমা আৰু ইফালে আহিব ৰাইজে টকা দিলে আকৌ তেওঁলোক পিছুৱাই যায় এনেধৰণৰ কিছুমান দুৰ্নীতি আমাৰ ফৰেষ্ট বিভাগৰ কিছুমান কৰ্মচাৰী কৰি আছে মই আজি এই কথাটো অসমৰ বন মন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰীক মই ক'ব বিচাৰিছো যে অসমত বিভিন্ন পুলিচ প্ৰশাসন বা আৰক্ষীসকল আছে তেখেতে গুণ্ডাগিৰি কৰি আছে আজি চাওক অসমত বন বিভাগৰ যিসকল চাকৰি কৰে বা বন বিভাগ বিষয়াসকল আছে এই বন বিভাগে কি কৰিছে আজি গৰীব দুখীয়াৰ ওচৰত গৈ চান্দা কালেকশ্যন কৰিছে গৰীব দুখীয়াৰ লগত গৈ হেতালি খেলিছে গৰীব দুখীয়াক লৈ তেখেতে মজা কৰি আছে এই সকল গুণ্ডা হয় নেকি এটো আমাৰ কথা নহয় ডিং বিধায়ক আমিনুল ইছলামৰ কথা আপোনালোকে শুনক কি কৈছে মই বৰ্তমান আছো নগাঁও আৰু শোণিতপুৰ জিলাৰ সীমান্তৱৰ্তী এটো মানিক বাজাৰ এলেকা বুলি কয় আৰু এই এলেকাত কিছুদিন আগতে এই চৰচাপৰিবিলাকত উচ্ছেদ হৈছিল আৰু বুঢ়াচাপৰি অভয়াৰণ্যত 195 বৰ্গ কিলোমিটাৰ এক্সটেনশন কৰি যেতিয়া বনমন্ত্ৰী ৰকিবুল হুছেইন সাহেব অসমৰ বনমন্ত্ৰী আছিল তেখেতৰ দিনত বুঢ়াচাপৰি অভয়াৰণ্যটো এক্সটেন্ড কৰি পেলাই ইয়াত বহুত চৰ ফৰেষ্টত সোমাই দিছিল ৰকিবুল হুছেইন সাহেবে আৰু তাত কিছুদিন আগতে সেই এলেকাত উচ্ছেদ হৈছিল আৰু যিখিনি এলেকা উচ্ছেদিত এলেকাৰ বাহিৰত আছিল ঘৰ বনাই তেওঁলোকে খেতি বাতিও কৰি আছে কিন্তু দেখা গ'ল যে এতিয়া পুনৰ এই বন বিভাগৰ যিবিলাক কৰ্মচাৰী আছে কৰ্মচাৰীসকলে সদায় ইয়াত এটা তেওঁলোকে দুৰ্নীতি কৰি আছে অৰ্থাৎ যিটো সীমা আছিল তেওঁলোকে সীমাটো বাৰে বাৰে তেওঁলোকে সীমাটো লৰচৰ কৰে যিটো ফৰেষ্টৰ বৰ্ডাৰ বুলি কয় সেই বৰ্ডাৰৰ পৰা কিছুদিন পিছত আকৌ ঠেলি ঠেলি এইফালে আনে আকৌ কিছু ঘৰৰ মানুহক ভয় দেখুৱাই উচ্ছেদ হ'ব বুলি কয় তেতিয়া ৰাইজৰ পৰা টকা বিচাৰে ৰাইজে যদি টকা নিদিয়ে তেনেহলে তেওঁলোকে আকৌ কয় যে আমাৰ ফৰেষ্টৰ সীমা আৰু ইফালে আহিব ৰাইজে টকা দিলে আকৌ তেওঁলোক পিছুৱাই যায় এনেধৰণৰ কিছুমান দুৰ্নীতি আমাৰ ফৰেষ্ট বিভাগৰ কিছুমান কৰ্মচাৰী কৰি আছে মই আজি এই কথাটো অসমৰ বন মন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰীক মই ক'ব বিচাৰিছো যে আপোনালোকে ইয়াত এই আপোনালোকৰ বিভাগৰ বন বিভাগৰ যিকেইটা বনৰক্ষী ইয়াত চৰৰ মাজত আপোনালোকে কেম্প বনাই ৰাখি থৈছে তেওঁলোকক কেৱল এই জনসাধাৰণৰ পৰা টকা ঘটাৰ কাৰণে তেওঁলোকক আপোনালোকে লাইসেন্স দি থৈছে নেকি তেওঁলোকে কিয় এনেকুৱা কাম কৰিব আজি দিনৰ ভাগত ইয়াত আহি পেলাই ইয়াত ইমান ধুনীয়া বেঙেনা খেতি ৰাইজে কৰিছে এই খেতিৰ মাজত তেওঁলোকে আহি পেলাই খুঁটি পুতিছে আপোনালোকে কেমেৰাত চাব সৰু সৰু বগা খুঁটি এই খুঁটিবিলাক পুতি থৈছে আৰু কৈছে এইফালে তেওঁলোকে সীমান্তত এটা বেৰ দিব আৰু সেই বেৰ এই বেৰ আৰু এইফালে অন্যান্য চৰত যোৱা যিটো ৰাস্তা আছে যেটো প্ৰায় 50 60 70 বছৰ ধৰি চৰঞ্চলৰ ৰাইজে যি ৰাস্তাৰে অহা যোৱা কৰে সেই ৰাস্তাটো পৰ্যন্ত ব্লক কৰি দিব বিচাৰিছে কেৱল তেওঁলোকক টকা নিদিয়াৰ কাৰণে তেওঁলোকে ৰাইজৰ পৰা টকা বিচাৰিছিল ৰাইজে টকা নিদিয়াৰ কাৰণে তেওঁলোকে কৈছে আমি ইয়াত এনেকৈ পোষ্ট দি পেলাই ৰাস্তা বন্ধ কৰি দিম গতিকে তাৰপিছত ৰাইজে প্ৰতিবাদ কৰাৰ পিছত তেওঁলোক আজি গুচি গ'ল কিন্তু ইয়াতে অন্যায়ভাৱে খুঁটিকেইটা পুতি থৈ গ'ল ইয়াত কোনো তেওঁলোকৰ বাউণ্ডাৰীৰ কোনো উল্লেখ নাই বা তেওঁলোকে কোনখিনি প্ৰথমে ড্ৰোন দি পেলাই তেওঁলোকে য'ত সীমা নিৰ্ধাৰণ কৰিছিল বনাঞ্চলৰ সেই এইটো ইয়াৰ পৰা বহুত উত্তৰত আছে ইয়াতে তেওঁলোকে পোষ্ট পুতি থৈ গৈছে ইয়াত কোনো ডিএফও অহা নাই বা তেওঁলোকৰ কোনো বিভাগীয়ভাৱে কোনো ধৰণৰ তেওঁলোকৰ ৰেকৰ্ড নাই যে এইখিনিলৈকে বৰ্ডাৰ আছে বুলি একমাত্ৰ তেওঁলোকে জনসাধাৰণৰ পৰা টকা ঘটাৰ কাৰণে এই অন্যায় কৰি আছে আমি কিন্তু এইটো তীব্ৰ প্ৰতিবাদ কৰিছো আৰু মই এই ভিডিঅ'ৰ জৰিয়তে অসমৰ বন মন্ত্ৰী আৰু মুখ্যমন্ত্ৰী মহোদয়ক সকীয়াই দিছো যে আপোনালোকে এই দুৰ্নীতিপৰায়ণ বনকৰ্মীবিলাকক ইয়াৰ পৰা আঁতৰাই লৈ যাওক তেওঁলোকে ইয়াত কিন্তু আইন শৃংখলা পৰিস্থিতিৰ যদি অৱনতি ঘটে তেনেহলে এই বনকৰ্মীসকলৰ কাৰণে তেওঁলোকে প্ৰায়েই ৰাইজক ধৰি পেলাই নিয়ে মাৰপিট কৰে টকা দিলে আকৌ এৰি দিয়ে এনেধৰণৰ বিভিন্ন অভিযোগ আমি পাই আছো গতিকে এই এনেধৰণৰ অপকৰ্মবিলাক বন্ধ কৰিবলৈ মুখ্যমন্ত্ৰীক আমি সকীয়াই দিছো ধন্যবাদ আমিনুল ইছলাম ডাঙৰীয়া যিবোৰ কথা উল্লেখ কৰিছে উত্থাপন কৰিছে সেইবোৰ কথা কিন্তু 100% সত্য আজি বন বিভাগে যদি এই বিষয়াসকলে যদি এই বন বিভাগৰ আৰক্ষীসকল যিসকল আছে তেখেতে যদি আজি ৰাইজৰ মাজত আহি এই টকা নিবিচাৰিলে হয় আজি এই কথাটো এই আমিনুল ইছলামে কেতিয়াও ৰাইজৰ আগত ক'ব নাপাৰিলে হয় কিন্তু আজি চাওক যিটো ঘটনা অসম আৰক্ষী বা বন বিভাগৰ ফালৰ পৰা হৈছে যিটো ষড়যন্ত্ৰ যিটো দুৰ্নীতি কৰি আছে একেবাৰে দুঃখজনক অসমৰ বন বিভাগ বা যিকোনো বিষয় আছে অসমত
আজি যদি এই অসমৰ ৰাইজৰ ওপৰত তেখেতে আশ্বাস বিশ্বাসটো ভাঙি পেলাই যিটো বিশ্বাস বুলি কয় বা আৰক্ষী প্ৰশাসনৰ লগত মানুহৰ যিটো বিশ্বাস সেই বিশ্বাসটো কিন্তু তেখেতে ভাঙি পেলাই আছে। আজি চাওক, এজন সাধাৰণ মানুহে এজন আৰক্ষীৰ ওপৰত এটা বিশ্বাস থাকে, আশ্বাস থাকে। সেই আৰক্ষীসকলে যদি এনেকৈ জনসাধাৰণৰ ওপৰত, কৃষকৰ ওপৰত আহি চান্দা কালেকশ্যন কৰে, দাদাগিৰি কৰে, এনেকুৱা ভয় ভাবুকি দি পইচা লয়। আজি চাওক, কিছুদিন আগত গুৱাহাটীত যিটো ঘটনা হৈ গৈছে, আপুনি নিশ্চিত গম পাইছে যে অৱস্থাটো কি। আজি অসমৰ ক্ষেত্ৰত আমি যদি চাব যাওঁ, আৰক্ষীসকল বহুত কিবা নিজকে ইমান পাৱাৰ বুলি ভাবি আজি এনেকুৱা গুণ্ডাগিৰি কৰি আছে। যেই নহওক, আমিনুল ইছলামে যিবোৰ কথা কৈছে সেইবোৰ সত্য নে অসত্য, আপোনালোকৰ মতামতটো কি জনাব। আৰু যিসকলে এই দুৰ্নীতিৰ লগত জড়িত হৈ আছে, অসম চৰকাৰক বিনম্ৰ অনুৰোধ কৰিছো, আৰক্ষী হওক, বিভিন্ন বিষয়াই হওক, তেখেতৰ কঠোৰতকৈ কঠোৰ শাস্তি দিব লাগে, যিটো শাস্তি দেখি যায় আন কোনোবাই এনেকুৱা কৰিব নোৱাৰে। আজি চাওক, অসম চৰকাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰতকৈ কঠোৰ পদক্ষেপ লৈছে। সেই পদক্ষেপ অনুযায়ী আমি দেখিব পাৰিছো বিভিন্ন অপৰাধৰ ক্ষেত্ৰত কিন্তু তেখেতে ভালকে পদক্ষেপ লোৱাৰ বাবে আজি বহুত দুৰ্নীতি মুক্ত হৈছে আৰু কিছুমান দুৰ্নীতি কিন্তু বহুত বাঢ়িও গৈছে। সেই ক্ষেত্ৰত অসমৰ মুখ্যমন্ত্ৰী দুৰ্নীতিৰ ওপৰত চকু দি যাতে এনেবোৰ বিষয়া যিসকল দুৰ্নীতিৰ লগত জড়িত আছে তেখেতক চাকৰিৰ পৰা ডাইৰেক্ট বৰখাস্ত কৰিব লাগে। আনফালে দুৰ্নীতি কৰি আছে তেখেতক অতি শীঘ্ৰে কৰায়ত্ব কৰক আৰু এনেকুৱা দুৰ্নীতি বন্ধ হ'ব লাগে অসমত। অসমখনত পুলিচৰ পৰা আৰম্ভ কৰি আৰক্ষী প্ৰশাসনৰ পৰা আৰম্ভ বিভিন্ন চৰকাৰী বিষয়াৰ পৰা আৰম্ভ কৰি ডাঙৰ ডাঙৰ ওপৰৰ মালকেইটা যে বহুত মানুহ তেনেকুৱা এই দুৰ্নীতিৰ লগত যুক্ত হৈ আছে। সেইবাবে অসমখন আজি বহুত পিছ পৰি আছে। মুখ্যমন্ত্ৰী সদায় কয় অসমখন যে সদায় 1 নম্বৰত ৰাখিব দেশত। অসমত যিমান দিন দুৰ্নীতি চলি থাকিব, অসমত যিমান দিন দুৰ্নীতি চলিব, তেতিয়া 1 নম্বৰত কেতিয়াও নাযায়। কাৰণটো হৈছে পৰা ৰাখিছে একাংশ মানুহে, হেঁচি ধৰি ৰাখিছে একাংশ মানুহে অসমখনত যেতিয়া আগবাঢ়িব। কেনেকে আগবাঢ়িব? অসমত যিমান অপদাৰ্থ কিছুমান এই দুৰ্নীতি মানুহ আছে, দুৰ্নীতিগিৰি তেখেতে ভাল পায়। আজি চাওক, বহুত দিনৰ পৰা আমি বিভিন্ন দুৰ্নীতি মানুহক চৰকাৰ বা প্ৰশাসনত গ্ৰেপ্তাৰ কৰি আছে, আমি চাব পাৰি আছো। আৰু সেইসকল বিষয়া আচলতে কোন হয় আপোনালোকে যদি এবাৰ চিন্তা কৰে জল পটপটকে ওলাই পৰিব। অসম চৰকাৰে যিবোৰ পদক্ষেপ লৈছে সুন্দৰ পদক্ষেপ লৈছে, আৰু আৰক্ষী প্ৰশাসনে যদি আৰু ভালকে পদক্ষেপ লয় দুৰ্নীতিৰ বিৰুদ্ধে, হয়তো আৰু বহুত আমাৰ ৰাজ্যখনৰ বাবে বহুত ভাল হ'ব। আৰু অসম চৰকাৰে যিটো পদক্ষেপ লৈছে আৰু কোনেও যাতে হাৰি যাব নোৱাৰে, আৰু দুৰ্নীতিৰ লগত যিহেতু জড়িত আছে তেখেতক কৰায়ত্ব কৰি তেখেতক উচিত শাস্তি দিব লাগে। ধন্যবাদ।